বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলোঁ যে অসমত এটা জনজাতীয় মিউজিয়াম যেনেকে মধ্যপ্ৰদেশত বনাইছে আমাৰ এটা জনজাতীয় মিউজিয়াম আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত কেতিয়া হ'ব 11 বছৰ পাৰ হৈ গ'ল ছাৰ 11 বছৰ পাৰ হৈ গ'ল ছাৰ জনজাতিকৰণ কেতিয়া হ'ব আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি তেখেতে ইতিবাচক মানে উত্তৰ দিছে যে অসমত জনজাতীয় মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব ধন্যবাদ নহয় ছাৰ জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ মোৰ ছাৰ এটা প্ৰশ্ন আছে এটা মাত্ৰ প্ৰশ্ন মই কৈ আছো প্লিজ ছাৰ এটা প্ৰশ্ন এক লাইনৰ ছাৰ মই কৈ আছো এক লাইনৰ ছাৰ এক লাইনৰ ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ এক লাইনৰ ছাৰ ছাৰ প্ৰশ্নটো হ'ল যে ছাৰ 2019 চনত লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল সেই বিলখন কিয় পাছ কৰা নাই কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটোৰ উত্তৰ লাগে তেখেতে মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ৰূপত আহিব বুলি কৈছে তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব তাৰ জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি এতিয়া কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাস এটা কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27 এটা জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে জয়প্ৰকাশ দাস 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে দিব নোৱাৰিলে ছাৰ 70 বছৰে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে ছাৰ আমাৰ এইখন চৰকাৰৰ প্ৰতি গভীৰ আস্থা আৰু ভৰসা আছে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে চৰকাৰে দিব আমাৰ গভীৰ আস্থা আৰু ভৰসা আছে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে তেখেতে সদনত নাই সদন ত্যাগ কৰিলে এতিয়া কংগ্ৰেছ দলৰ নুৰুল হুদাই বক্তব্য ৰাখিব লাগে তেখেতে সদনত নাই সদন তেওঁ এৰি গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ